নমস্কাৰ বিহাটা বাতৰিতে মই আবুল বাছাৰ। আজি গণনা হ'ল এছএছ পৰীক্ষাৰ ফলাফল। আজি গণনা কৰা এছএছ পৰীক্ষাত শিঙিমাৰী উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষাত কলা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল 84, তাৰে উত্তীৰ্ণ হৈছে 81জন শিক্ষাৰ্থী। বাণিজ্য শাখাত পৰীক্ষাৰ্থী আছিল 34জন, তাৰ ভিতৰতে 34জনে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে। কলা শাখাত 96.43 আৰু বাণিজ্য শাখাত 100% ফলাফল কঢ়িয়াই আনে। তাৰে অঞ্চলসমূহত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, আজি গণনা কৰা শিঙিমাৰী উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষাত কলা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল 84জন, তাৰে উত্তীৰ্ণ হৈছে 81জন। বাণিজ্য শাখাত পৰীক্ষাৰ্থী আছিল 34জন, তাৰে ভিতৰত 34জনে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে। 96.43 আৰু বাণিজ্য শাখাত 100% ফলাফলে কঢ়িয়াই আনিছে এই অঞ্চলৰ গৌৰৱ, আৰু এই অঞ্চলৰ ৰাইজৰ মাজত দেখা গৈছে উদ্দীপনা। আজি গণনা হোৱা আপোনাৰ এছএছ পৰীক্ষাৰ ফলাফল আপোনালোকৰ মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেনেকুৱা হৈছে? হয়, আজি 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছে, আৰু নগাঁও জিলাৰ লাওখোৱা ব্লকৰ শিঙিমাৰী মহম্মদ আলী হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট অত্যন্ত ভাল হৈছে। আমি আনন্দিত আমাৰ ছাত্ৰ ছাত্ৰীৰ ফলাফলক লৈ পেলাই। আজিৰ ৰিজাল্ট আপোনালোকক জনাব পাই আমি সুখী হৈছোঁ। কলা শাখাত এপিয়াৰ হৈছিলে 84, পাছ কৰিছে 81, ফাৰ্ষ্ট ডিভিজন পাইছে 18জনে, ছেকেণ্ড ডিভিজন 55, থাৰ্ড ডিভিজন 8। আমাৰ পাছ পাৰ্চেণ্টেজ এপ্ৰক্সিমেটলি 97%। ইয়াৰ উপৰিও আমাৰ বাণিজ্য শাখাত 100% ৰিজাল্ট হৈছে, সেইটো উল্লেখনীয় বিষয়। আমি নিতান্তই আনন্দিত তাক লৈ পেলাই। 34জনে এপিয়াৰ কৰিছিলে আৰু 34জনে পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন পাইছে 8জনে, ইয়াৰ ভিতৰত ষ্টাৰ মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীও আছে। তো আমি সচৰাচৰ শুনিবলৈ পাওঁ যে চৰকাৰী বিদ্যালয়ৰ ৰিজাল্ট ভাল নহয়, কিন্তু এইবাৰ আমি প্ৰমাণ কৰি দিলোঁ, আমাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰমাণ কৰি দিলে যে চৰকাৰী বিদ্যালয়টো ভাল ৰিজাল্ট হয়। আমি মানে ৰাইজৰ মাজত যিটো হেৰি আছিল, এটা কথা আছিল যে ব্যক্তিগত প্ৰতিষ্ঠানত পঢ়ালে ভাল হয়, চৰকাৰী স্কুলবিলাকত ৰিজাল্ট ভাল নহয়, এই বস্তুটো এইবাৰ প্ৰমাণ হ'ল না। নিশ্চয় এই কথাটোৱে মই ৰাইজলৈ আহ্বান কৰিছোঁ যে চৰকাৰীয়ে হওক বা ব্যক্তিগতই হওক, কাকো আমি সেৱা কৰা নাই। ব্যক্তিগত বিদ্যালয়ো ভাল, কিন্তু চৰকাৰী বিদ্যালয়ক আমি সদায় সেৱা কৰিব নালাগে। চৰকাৰী বিদ্যালয়তো বহুতো প্ৰতিভা আছে, শিক্ষকসকলৰ মাজতো আছে, ছাত্ৰ ছাত্ৰীৰ মাজতো আছে। এই কথা আজিৰ ৰিজাল্টে প্ৰমাণ কৰি দিলে যে আমি সেইকাৰণে ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ বিদ্যালয়লৈ ভাল ভাল ষ্টুডেণ্ট পঠাওক। এটা কথা মই আপোনাৰ যোগেদি ৰাইজক ক'ম যে আমি দেখা পাওঁ যিবিলাক মেধাৱী ছাত্ৰ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায় বা ষ্টাৰ পায় বা ডিষ্টিংশ্যন পায়, তেওঁলোকক সদায় ব্যক্তিগত বিদ্যালয়সমূহে লৈ যায়, তাতে এডমিশ্যন লয়। কিন্তু আমিও বিচাৰোঁ, আমিও তেনেকুৱা ষ্টুডেণ্টক পঢ়াব বিচাৰোঁ। আমি চবকে পঢ়াওঁ, তথাপিও আমি বিচাৰোঁ যে ভাল মেধাৱী ছাত্ৰ আমাৰ ইয়াত আহক, আৰু ৰিজাল্ট আমাৰ ভাল হ'ব। তো আমি গাৰ্জিয়ানসকলক, অভিভাৱকসকলক আমি এইটো অনুৰোধ কৰোঁ যে আপোনালোকে আমাৰ বিদ্যালয় নিচিনাকৈ অন্যান্য চৰকাৰী বিদ্যালয়সমূহতো এডমিশ্যন যাতে দিয়ে, যাতে আমি আমাৰ ৰিজাল্ট আৰু আগবঢ়াই আৰু ভালকৈ আমি সমাজৰ নাম আগবঢ়াই লৈ যাব পাৰোঁ। পৰৱৰ্তীতে আপোনালোকে এই প্ৰতিষ্ঠানটো যাতে আৰু ভাল হয়, তাৰে কি পদক্ষেপ ল'ব? আমি প্ৰথমৰ পৰাই আমাৰ এটা কথা আছে ইংৰাজীত, লাৰ্ণিং বাই ডুইং। আমি কৰ্মৰ যোগেদি শিকিম। আমি আমাৰ শিক্ষকসকলে নিতান্ত নিয়মীয়াকৈ আমি ক্লাছ কৰি যাম। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি যিখিনি ৰেমেডিয়েল ক্লাছৰ ব্যৱস্থা আছে সেইখিনিও কৰিম, প্ৰেক্টিকেল কামবিলাক সময়মতে কৰিম, ক্লাছ পাতিখিনি আমি সময়মতে কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও বাকী এক্সট্ৰা যিখিনি প্ৰিপাৰেশ্যন আছে প্ৰেক্টিকেলৰ যোগেদি সেইখিনি আমি কৰি যাম। ঠিক আছে।